গতিকে সাপ নমৰিবৰ কাৰণে কি ব্যৱস্থা কৰা হ'ব তেতিয়া 5 কিলোমিটাৰ আঁতৰত দেউৰী সম্প্ৰদায়ৰ আইতা ককাহঁত আছিল তালৈ গ'লো যে এই যে সাপবোৰ মৰি গ'ল সাপ নমৰা কিবা ব্যৱস্থা আছেনে তেতিয়া তেওঁলোকে কৈছিল বিশ্বৰ আটাইতকৈ ওখ ঘাঁহটো ৰুবলৈ কৈছে মই এতিয়া বুজি পোৱা নাই মোৰ 13-14 বছৰ বয়স হৈছে মই বুজি পোৱা নাই তেতিয়া তেওঁলোকে বুজাই দিছিল বিশ্বৰ আটাইতকৈ ওখ ঘাঁহটো হ'ল বাঁহ ৰুলে ছাঁ হ'ব ছাঁ হ'লে সাপ নমৰিব আৰু তই গছ পুলি ৰুই গৈ থাক তেওঁলোকে 50টা বাঁহৰ মূৰা 25টা বাঁহ দিছিল সাপ মৰা ঠাইতে 50টা মাটি কলহ কিনি আনি ফুটা কৰি ধান খেত এডাল সোমোৱাই 5 দিনৰ মূৰে মূৰে পানী দি বাঁহ লহপহকৈ গৈছিল আৰু তাত যিবোৰ গুটি আছিল সেইবোৰ গজালি আহি আৰু গছ পুলি ৰুওঁতে 30 বছৰ তত্ত্বব্য অৰণ্যত পৰিণত হ'ল 550 হেক্টৰ 4050 বিঘা মাটি সেউজীকৰণ হ'ল হোৱাৰ লগে লগে শতাধিক হৰিণ অহাৰ লগে লগে ঢেকীয়াপতীয়া বাঘ আহি বিলুপ্ত পৰ্যায়ৰ শগুন আহি আৰু গড় আহিলে হাতী আহোঁতে বহুত দুৰ্যোগৰ সন্মুখীন হ'ল মানুহে মোক দেখিব নোৱাৰা হ'ল এইকাৰণেই দেখিব নোৱাৰা হ'ল দিনত মোৰ হাবিত হাতীবোৰ থাকে ৰাতিলে গাঁৱত গৈ পেলাই ঘৰ দুৱাৰ ভাঙি খাদ্যবোৰ খাই পেলাই তেতিয়া গাঁৱৰ মানুহে মোৰ ওপৰত বহুত খঙত তেতিয়া জ্বলি পকি গৈছে যে তই হাবিখন নবহাটো হাতী